আজি দশম শ্ৰেণীৰ গণিত কিতাপখনৰ অনুশীলনী 8.3 আৰম্ভ কৰিছোঁ। এইটো অনুশীলনীত আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত এই কনসেপ্টটো আমি ভালদৰে আয়ত্ত কৰি ল'ব লাগিব। তোমালোকে ইতিমধ্যে নিশ্চয় বিদ্যালয়ত পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতখিনি তোমালোকে শিকিছা। তোমালোকে জানা সাইনৰ লগত কছৰ সম্বন্ধ আছে, টেনৰ লগত কটৰ সম্বন্ধ আছে আৰু সেকৰ লগত কছেকৰ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ সম্বন্ধ আছে। এইখিনি তোমালোকে জানা আৰু এইখিনি জানা বুলি মই ধৰি লৈ মই এক্সাৰসাইজটো আৰম্ভ কৰিছোঁ। তো ইয়াত প্ৰথমটো প্ৰশ্ন দিছে মান নিৰ্ণয় কৰা। এক নম্বৰ দিছে sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী। এইবিলাক অংক কৰোঁতে তোমালোকে এটা কথা মন কৰিবা যে ইয়াত তোমালোকক কুৱেশ্যনটোত এটা ত্ৰিকোণমিতিক অনুপাতৰ লগত যেটো বেলেগ ত্ৰিকোণমিতিক অনুপাত দিব সেইটো এটাৰ লগত ইটোৰ সম্বন্ধ থকা হ'ব। অৰ্থাৎ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাকৰ যেটো ৰিলেশ্যন, যিখিনি ৰিলেশ্যন আছে আমাৰ 6টা ৰিলেশ্যন আছে, সেই ৰিলেশ্যনত যিকেইটা অনুপাত থাকিব, মানে সাইনৰ লগত সাইন থাকিলে কুৱেশ্যনটোত cos থাকিব, টেন থাকিলে লগত cot থাকিব আৰু sec থাকিলে লগত cosec থাকিব। মানে এতিয়া চোৱা ইয়াত সাইন দিছে ওপৰত আৰু সাইনৰ লগত কি দিছে cos দিছে, কাৰণ আমি জানো পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ ক্ষেত্ৰত সাইনৰ লগত cosৰ সম্বন্ধ আছে, গতিকে সাইনৰ লগত cosে দিব কুৱেশ্যনটো। ঠিক আছে, তোমালোকে বুজি পাইছা। এতিয়া তোমালোকে এইবোৰ অংকত কি কৰিবা, একেবাৰে সহজ পৰীক্ষাত আহিলে খুব বেছি 2 নম্বৰ আহিব। ইয়াত যিখিনি সূক্ষ্মকোণ তোমালোকক দিব, সেই সূক্ষ্মকোণবিলাকৰ ভেলু তোমালোকৰ সেই যিখন ত্ৰিকোণমিতিক তালিকা আছে তোমালোকৰ ত্ৰিকোণমিতিক অনুপাতৰ বিভিন্ন কোণৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী তাৰ যিখন তালিকা আছে, সেই তালিকাত এই কোণবিলাক তোমালোকে বিচাৰি নোপোৱা। মানে আমাৰ sin 18 ডিগ্ৰীৰ ভেলু আমাৰ কিতাপখনত নাই বা cos 72 ডিগ্ৰীৰ ভেলু আমাৰ কিতাপখনত নাই। তো এই ক্ষেত্ৰত তোমালোকে সদায় এটা কথা মন কৰিবা, ইয়াত যিকেইটা সূক্ষ্মকোণ দিব সেইকেইটা কিন্তু যোগ কৰিলে 90 ডিগ্ৰী হ'ব। অৰ্থাৎ এটা আনটোৰ কি হয় পূৰক কোণ। 18 ডিগ্ৰীটো পূৰক কোণ হৈছে 72 ডিগ্ৰী আৰু 72 ডিগ্ৰীটো পূৰক কোণ হৈছে 18 ডিগ্ৰী। দুটা যোগ কৰিলে সদায় 90 হ'ব। এনেধৰণে তোমালোকক কুৱেশ্যনটো দিব। তো ইয়াত আমি কেনেকৈ আৰম্ভ কৰিম, তোমালোকে কি কৰিবা, যিকোনো এটা কোণ হয় 18 ডিগ্ৰীটো লোৱা নহয় 72 ডিগ্ৰীটো, 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিলে আমি ইটো কোণ পাই যাম। কথাটো গম পাইছা? অৰ্থাৎ 90 ডিগ্ৰীৰ পৰা যদি মই 72 ডিগ্ৰীটো বিয়োগ কৰি দিওঁ 18 ডিগ্ৰী পাম। ঠিক সেইদৰে 90 ডিগ্ৰীৰ পৰা 18 ডিগ্ৰীটো যদি মই বিয়োগ কৰি দিওঁ 72 ডিগ্ৰীটো পাম। তো আমি সেনেকৈ ভাঙি ল'ব লাগিব। কথাটো গম পাইছা কি কৈছোঁ? গতিকে মই কি কৈছোঁ, 18 ডিগ্ৰীটোকে মই ভাঙি লৈছোঁ। কেনেকৈ ভাঙিম মই, সাইন তো 18 ডিগ্ৰীটো মই 72 ডিগ্ৰীত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো কেনেকৈ প্ৰকাশ কৰিব লাগিব মই ক'লোৱেই, 90 ডিগ্ৰীৰ পৰা এই 72 ডিগ্ৰীটো বিয়োগ কৰি দিব লাগিব। এই কেটিটো তোমালোকে জানিলেই হৈ গ'ল। অৰ্থাৎ আমাৰ মানে কি হ'ব, পিছৰ লাইনটোত দুয়োটা সূক্ষ্মকোণ একে হৈ যাব। এতিয়া দুয়োটা বেলেগ বেলেগ হৈ আছে, এটা 18 ডিগ্ৰী এটা 72 ডিগ্ৰী হৈ আছে। গতিকে আমি কোনোবা এটাক আমি ইটোত প্ৰকাশ কৰি ল'ম। ঠিক আছে, এইটোত প্ৰকাশ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিব লাগিব। ঠিক আছে, তো তলৰটো আমি একো নকৰোঁ, তলৰটো আকৌ বিয়োগ কৰিলে দিগদাৰ হৈ যাব, তেতিয়া আকৌ একেটাই হৈ থাকিব কথাটো, দুইটা ওপৰে তলে দুইটা কোণ বেলেগে হৈ থাকিব। সেইকাৰণে তলৰটো মই 72 ডিগ্ৰীটো 72 ডিগ্ৰী হিচাপে থৈ দিম। ঠিক আছে, গতিকে 90 ডিগ্ৰীৰ পৰা 72 ডিগ্ৰী বিয়োগ কৰিলোঁ 18 ডিগ্ৰী হ'ল আৰু তলৰ 72 ডিগ্ৰীটো তেনেকৈ থৈ দিছোঁ। তেনেহ'লে পিছৰ লাইনটো কি হ'ব চোৱা তোমালোকে, এতিয়া আমাৰ এইটো পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ যিটো আমাৰ সম্বন্ধ আছে, এটা সম্বন্ধ তোমালোকে পাইছা যে sin 90 ডিগ্ৰীৰ পৰা যদি এটা সূক্ষ্মকোণ মই বিয়োগ কৰি দিওঁ, সূক্ষ্মকোণটোক মই a বুলি কৈছোঁ, তেতিয়া এই সাইনৰ অনুপাতটো কি হৈ যায়, cos হৈ যায় আৰু এই সূক্ষ্মকোণটো আমি লিখি দিব লাগে, এইটো হৈ যায়। তেনেহ'লে ইয়াত মোৰ কি হৈছে, এই অংকটোৰ ক্ষেত্ৰত এই এটো যে a লিখিছোঁ কেপিটেল a, কেপিটেল এটো 72 হৈ আছে, 72 ডিগ্ৰী। তেনেহ'লে ইয়াৰ মতে লিখিলে কি হ'ব, সাইনটো cos হৈ যাব আৰু 72টো মই ইয়াত লিখি দিব লাগিব, cos 72 ডিগ্ৰী সেইটো। গতিকে মই এই বস্তুটো ইয়াত লিখিম ওপৰত। গতিকে sin 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰীটো মই কেনেকৈ লিখিব পাৰিম, cos 72 ডিগ্ৰী এইটো। ঠিক আছে, আৰু তলতটো cos 72 ডিগ্ৰী আছেই, গতিকে দুইটা চোৱা একেই হৈ গ'ল, 72 হৈ গ'ল। দুইটা একেই বস্তু, আমি কটাকটি কৰিলে কিমান পাম ভেলুটো, আমাক মান নিৰ্ণয় কৰিবলৈ কৈছে, গতিকে 1, এইটো আমাৰ 1 নম্বৰটোৰ আনচাৰ। তো এই অংকটো আমি এনেকৈও কৰিব পাৰিম, বোলে মই 18 ডিগ্ৰীটো ৰাখিম, 72 ডিগ্ৰীটো মই 18 ডিগ্ৰীত প্ৰকাশ কৰি ল'ম, তেতিয়া কেনেকুৱা হ'ব চাবা, সেইটো মই কৰি দেখাইছোঁ। সাইন 18 ডিগ্ৰী আছে, তলত আছে cos 72 ডিগ্ৰী। তো এইটোক মই এনেকৈ লিখিব পাৰিম, এইবাৰ 18 ডিগ্ৰীটো থৈ দিম, গতিকে সাইন 18 ডিগ্ৰী 18 ডিগ্ৰীটো 18 ডিগ্ৰীটো এনেকৈ লিখি থৈ দিম। এই 72টো মই যদি 18 ডিগ্ৰীত প্ৰকাশ কৰিবলৈ হয় তেনেহ'লে কি কৰিব লাগিব, 90 ডিগ্ৰীৰ পৰা 18 ডিগ্ৰীটো বিয়োগ কৰিব লাগিব, এইটো হয়নে? অৰ্থাৎ 90 ডিগ্ৰীৰ পৰা
18 ডিগ্ৰীটো বিয়োগ কৰিলে 72 হয় এইটো গতিকে আমি 72 টো কেনেকৈ প্ৰকাশ কৰিছো তেনেহলে পিছৰ লাইনটো কি হ'ব ওপৰটো আমি sin 18 বুলি আমি লিখি থৈ দিম 18 ডিগ্ৰী এটা cos 90 ডিগ্ৰী minus 18 ডিগ্ৰী তো আমাৰ আৰু এটা ৰিলেচন আছে এইটোৱে মানে একেটাই এটো যদি মই লিখো cos 90 ডিগ্ৰী minus a তেতিয়া cos টো কি হৈ যায় sin হৈ যায় sin a হৈ যাব এই a টো ইয়াত লিখি দিব লাগিব গতিকে ইয়াত আমি কি লিখিম এতিয়া cos টো চেঞ্জ হৈ কি হৈ যাব তেনেহলে sin হৈ যাব আৰু a টো এই a বুলি কোনো মানে 18 ডিগ্ৰী হৈ আছে গতিকে 18 ডিগ্ৰী তোমাৰ লিখি দিম তো দুইটা একেই হৈ গ'ল sin 18 ডিভাইডেড বাই sin 18 ডিগ্ৰী ঠিক আছে আনসাৰটো কি হ'ব 1 তো পৰীক্ষাত এনেকৈ কৰিলেও হ'ব এইটো আছে তোমালোকৰ 1 নম্বৰৰ একটো 2 নম্বৰটো দিছে tan 26 ডিগ্ৰী আপন cot 64 ডিগ্ৰী এটো চোৱা তোমালোকে এই পূৰক কোণ ত্ৰিকোণমিতিক সম্বন্ধৰ ক্ষেত্ৰত আমি জানো যে tan ৰ লগত কাৰ সম্বন্ধ আছে cot আছে গতিকে tan দিলে কোৱেশ্যনটোৰ লগত cot দিব আৰু এই সূক্ষ্ম কোণ দুটা যোগ কৰিছা তোমালোকে 90 হ'ব অৰ্থাৎ 26 ডিগ্ৰীটো পূৰক কোণ 64 ডিগ্ৰী আৰু 64 ডিগ্ৰীটো পূৰক কোণ 26 ডিগ্ৰী গতিকে আমি আগতো নিচিনাকৈ কৰা নিচিনাকৈ আমি কোনোবা এটা আমি চেঞ্জ নকৰো মই 26 টো মই চেঞ্জ নকৰো 26 এ ৰাখিম কিন্তু কটৰ লগত যেটো সূক্ষ্ম কোণ আছে 64 টোক মই 26 ডিগ্ৰীত প্ৰকাশ কৰিম কেনেকৈ প্ৰকাশ কৰিম এনেকৈ 90 ডিগ্ৰীৰ পৰা 26 ডিগ্ৰী বিয়োগ কৰিলে কিমান হয় 64 তেনেহলে পিছৰ লাইনটো কি হ'ব tan 26 ডিগ্ৰী ওপৰত আছে তলত কি হৈ যাব cot টো চেঞ্জ হৈ কি হৈ যাব tan হৈ যাব আৰু 26 ডিগ্ৰীটো আমি লিখিব লাগিব লগত কাৰণ ৰিলেচনটো হৈছে কি tan cot 90 ডিগ্ৰী minus a টো কি হৈ যায় cot টো কি হৈ যায় cot টো tan হৈ যায় আৰু এই a টো সূক্ষ্ম কোণ আমি লিখি দিব লাগে বা উল্টাকে যদি মই tan 90 ডিগ্ৰী minus a বুলি কওঁ তেতিয়া tan টো কি হৈ যাব ই cot হৈ যাব আৰু সূক্ষ্ম কোণটো আমি a টোৰ লগত লিখি দিব লাগিব তো ইয়াত tan 26 ডিগ্ৰী আপন tan 26 ডিগ্ৰী একে হৈ গ'ল দুইটা একে বস্তু হৰণ কৰিলে 1 এটোৱে আমাৰ আনসাৰ বা আমি বেলেগ ধৰণে কৰিব পাৰো বেলেগ ধৰণে মানে আমি এগুলা 26 ডিগ্ৰীটো কি 64 টো আমি চেঞ্জ নকৰো 26 ডিগ্ৰীটো চেঞ্জ কৰিম তেতিয়া কি হ'ব tan 26 ডিগ্ৰী নেকি আছে তো cot 64 ডিগ্ৰী তেতিয়া আমি cot 64 ডিগ্ৰীটো আমি ৰাখিম 64 ডিগ্ৰীটো ৰাখিম তেনেহলে 26 ডিগ্ৰীটো আমি চেঞ্জ কৰিব লাগিব তো কেনেকৈ চেঞ্জ কৰিম 90 ডিগ্ৰী minus 64 ডিগ্ৰী এনেকুৱা হ'ব আৰু তেতিয়া এই এটো মতে কি হ'ব tan টো cot হৈ যাব এই tan টো cot হৈ যাব আৰু 64 টো লগত লিখি দিম তলতটো cot 64 ডিগ্ৰী আছে এটা কাটি দিলে কি হৈ যাব এটো 1 তো এনেকৈ আমি কৰিব পাৰিম এটো হৈ গ'ল 2 নম্বৰটো 3 নম্বৰটো দিছে cos 45 minus sin 42 এটা চোৱা আকৌ cosৰ লগত আমি জানো sin ৰ সম্বন্ধ আছে পূৰক কোণৰ ক্ষেত্ৰত গতিকে cosৰ লগত sin দিছে আৰু এই সূক্ষ্ম কোণ দুটা যোগ কৰিলে কিমান হ'ব 45 ৰ লগত সৰি 48 হ'ব লাগে এটো 48 ৰ লগত 42 যোগ কৰিলে কিমান হ'ব 90 ডিগ্ৰী গতিকে আমি যিকোনো এটা আমি চেঞ্জ কৰিম ঠিক আছে এবাৰ মই দুই ধৰণে নকৰো এক ধৰণে কৰিম কোনোবা এটাহে কৰিম 48 টো মই ৰাখি দিম গতিকে cos এইটো তোমালোকে সব সৰু ফলা দিবা দেই c টো সৰু ফলা মোৰ ডাঙৰ ফলা আহি যায় সো c হয় cos 48 টো ৰাখি দিম 48 লিখিম এই 42 টো sin ৰ যেটো কোণ দিছে ইয়াত সূক্ষ্ম কোণ 42 এটো চেঞ্জ কৰিব লাগিব কেনেকৈ চেঞ্জ কৰিম 48 ডিগ্ৰী প্ৰকাশ কৰিম কেনেকৈ কৰিম 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰি কাৰণ 90 ডিগ্ৰীৰ পৰা এটো বিয়োগ কৰিলে 48 টো বিয়োগ কৰিলে 42 হয় এটো মানে এই পাৰ্টটো আৰু এই পাৰ্টটো সমান মানে বুজি পাইছা কথাটো তো এতিয়া আমাৰ কি হৈ যাব চাবা cos 48 টো 48 হৈ থাকিব এতিয়া sin এটো হলে কি হয় sin টো 90 ডিগ্ৰীৰ পৰা যদি এটা সূক্ষ্ম কোণ বিয়োগ কৰা হয় sin টো কি হৈ যায় cos হৈ যায় cos আৰু সূক্ষ্ম কোণটো লগত লিখি দিব লাগিব 48 হৈ যাব দুইটা একে বস্তু বিয়োগ কৰিলে কি হ'ব শূন্য এইটো আমাৰ 3 নম্বৰটো আনসাৰ ঠিক আছে মই এটো কৈ দিছো ইটো নিয়ম মানে এবাৰ 48 টো আমি চেঞ্জ কৰিম ঠিক আছে 42 টো আমি ৰাখিম দুইটাকে মানে 42 কৰিবলৈ চেষ্টা কৰিম তো 48 টোক মই কেনেকৈ প্ৰকাশ কৰিম তেনেহলে 42 টো প্ৰকাশ কৰিবলৈ হলে 90 ডিগ্ৰী minus 42 ডিগ্ৰী এটো হ'ব ঠিক আছে এই পাৰ্টটো আৰু পিছৰ পাৰ্টটো তোমালোকে চেঞ্জ কৰিব নোৱাৰিবা এটো চেঞ্জ কৰি দিলে আকৌ খেলিমেলি হৈ যাব এটাকে তোমালোকে চেঞ্জ কৰিবা পৰীক্ষাত যিকোনো এটা তো এতিয়া cos টো কি হৈ যাব sin গম পাইছে কাৰণ 90 ডিগ্ৰী বিয়োগ কৰা হৈছে আৰু 42 ডিগ্ৰীটো আমি লগত এনেকৈ লিখি দিম মাইনাস sin 42 ডিগ্ৰী দুটা আকৌ একে বস্তু বিয়োগ কৰিলে 0 তো আমি পৰীক্ষাত এনেকৈ কৰিলেও হ'ব এনেকৈ কৰিলেও হ'ব ঠিক আছে এটো আসলে 1 নম্বৰ 3 টো 4 নম্বৰ দিছে cosec 31 ডিগ্ৰী minus sec 59 ডিগ্ৰী গতিকে cosec ৰ লগত কাৰ সম্বন্ধ আছে sec ৰ সম্বন্ধ আছে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ ক্ষেত্ৰত আৰু দুইটা সূক্ষ্ম কোণ যোগ কৰিলে আকৌ আমি দেখিছো 90 হ'ব 31 ৰ লগত 59 যোগ কৰিলে কিমান হয় 90 ঠিক আছে তো আমি কোনোবা এটা চেঞ্জ কৰিম আকৌ cosec 31 টো আকৌ ৰাখি দিছো আৰু 59 টো চেঞ্জ কৰিম 31 ত প্ৰকাশ কৰিম কেনেকৈ 90 ডিগ্ৰী minus 31 ডিগ্ৰী এটো ঠিক আছে তো এটো তো একো চেঞ্জ নহয় cosec 31 ডিগ্ৰী হৈ থাকিব কিন্তু sec টো কি হৈ যাব এতিয়া cosec
কাৰণ 90 ডিগ্ৰী পৰা বিয়োগ কৰা হৈছে 31 কাৰণ আমাৰ ৰিলেশ্যনটো কি আছিলে আমাৰ ৰিলেশ্যন আছিলে যে sec 90 ডিগ্ৰী মাইনাছ a এনেকুৱা হলে এইটো যদি সূক্ষ্ম কোণ হয় তেতিয়া secটো কি হৈ যায় cosec হৈ যায় আৰু সূক্ষ্ম কোণটো লগত আমি এনেকৈ লিখিব লাগে বা উল্টাকে cosec 90 ডিগ্ৰী মাইনাছ a হলে cosecটো কি হৈ যায় cosec অনুপাতটো secলৈ পৰিৱৰ্তন হৈ যায় আৰু a টো আমি লগত লিখিব লাগে এই দুটা আমি ৰিলেশ্যন ইয়াত আমি খটাই যিকোনো ধৰণে আমি কৰিব পাৰিম তো আকৌ দুটা একে বস্তু বিয়োগ কৰিলে 0 এটোৱে আমাৰ আনসাৰ একেবাৰে ইজি ঠিক আছে এইটো যদি মই ইটো ধৰণে কৰো তে কেনেকুৱা হ'ব এটো হ'ব তেতিয়া এবাৰ বলে মই 31 টো চেঞ্জ কৰিম বলে আমাৰ আছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী এনেকৈ আছে তো এবাৰ 31 টো 59 ত প্ৰকাশ কৰিম গতিকে 90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী এটো হ'ব তেতিয়া 31 আৰু sec 59 টো তেনেকৈ থৈ দিম ঠিক আছে তেতিয়া মোৰ কি হ'ব cosec টো কি হৈ যাব sec পিছৰ লাইনত 59 ডিগ্ৰী এটো পৰিৱৰ্তন হৈ যাব আৰু মাইনাছ sec 59 ডিগ্ৰী দুইটা একে হৈ গ'ল গতিকে এইকেইটা কি হৈ গ'ল 0 তো এনেকৈ কৰিলেও হ'ব পৰীক্ষাত এটো আছিল তোমালোকৰ 1 নম্বৰৰ চাইটো 5 নম্বৰ অংকটো দিছে sin 35 ডিগ্ৰী পূৰণ sin 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী পূৰণ cos 55 ডিগ্ৰী তো এইটো অংক বাকি কিটাৰ লগত নিমিলে অলপ বেলেগ গতিকে তোমালোকে এইটো অলপ প্ৰেক্টিছ কৰিবা এনেকুৱা অংকবিলাক কি কৰিবা এটা পাৰ্ট নুচুবা হয় এই পাৰ্টটো বিয়োগ চিনৰ লেফট হ্যান্ড সাইডটো বা বিয়োগ চিনৰ ৰাইট হ্যান্ড সাইডটো কোনোবা এটা পাৰ্ট একেবাৰে নুচুবা শেষলৈকে তো মোৰ মন গৈছে মই লেফট হ্যান্ড সাইড যেটো আছে এই পাৰ্টটো মই একো নকৰো হেনেকৈ মই তললৈ লৈ যাম 35 যেনেকৈ লেখা আছে হেনেকৈ লিখিম কিন্তু ৰাইট হ্যান্ড সাইডটো মই কি কৰিম যেটো মই দেখিছো এই 35 ৰ লগত 55 টো যোগ কৰিলে কিমান হয় 90 অৰ্থাৎ এইগিটা পূৰক কোণ গতিকে মই ইয়াত পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত মই ইয়াত এপ্লাই কৰিব পাৰিম তো মই কি কৰিম ইয়াত মই দেখিছো sin 35 হ'ব লাগে তো cos 35 টো কি cos 55 টো মই sin 35 কৰিব পাৰিম আকৌ হ'ব লাগে এফালে sin 55 আছে মানে sin 55 আছে এফালে তো মই cos 35 টো মই sin 55 কৰিব পাৰিম তেতিয়া শেষত কি হ'ব দুটা বিয়োগ চিনৰ দুইফালে দুটা একে বস্তু হৈ যাব আৰু শেষত গৈ 0 হৈ যাব তো হেতু কৰিবলৈ মই চেষ্টা কৰিম cos 35 টো মই কেনেকৈ লিখিম এনেকৈ লিখিব পাৰিম cos 90 ডিগ্ৰী মাইনাছ ইটো 55 এইটো এনেকৈ লিখিব পাৰিম হয়নে কাৰণ 90 ডিগ্ৰী পৰা 55 বিয়োগ কৰিলে কিমান হয় 35 পূৰণ চিনটো দিলে হ'ব নিদিলে হ'ব cos 55 টো কি কৰিম 55 টো আকৌ এনেকৈ ভাঙি দিম 90 ডিগ্ৰী পৰা 35 ডিগ্ৰী বিয়োগ কৰিলে 55 ডিগ্ৰী হয় 90 ডিগ্ৰী মাইনাছ 35 হৈ গ'ল বুজি পালা না এইগিটা বিয়োগ কৰিলে এইটো পাম আৰু cos টো cos লিখিছো পূৰণ মানে পূৰণ চিনে পূৰণ আৰু এইগিটা বিয়োগ কৰিছো আৰু বিয়োগ কৰিলে 55 টো পাম গতিকে 55 টো মই এনেকৈ ভাঙি লৈছো আৰু মাজত পূৰণ চিন আছে আৰু cos টো আগত আছে cos টো লিখিছো কেলে কৰিছো তাতে পিছৰ লাইনটোত কি হয় ইয়াৰ পৰা মই sin 55 টো উলিয়াবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পৰা sin 35 ডিগ্ৰী টো উলিয়াবলৈ চেষ্টা কৰিম তেতিয়া এইগিটা লগত মিলি যাব মানে ঠিক আছে তোমালোকে চাবা এতিয়া তো এইটো মই কোনো কবি তোমালোকক আগতেই কৈছিলো যেনেকৈ আছে তললৈকে তেনেকৈ লিখি যাম লেফট হ্যান্ড সাইড টো এটো কি হৈ যাব এতিয়া cos 90 ডিগ্ৰী মাইনাছ a কি হৈ যায় sin cos টো sin হৈ যায় a মানে 55 ডিগ্ৰী 55 হৈ যাব এটো পূৰণ cos 90 ডিগ্ৰী মাইনাছ 35 মানে cos টো কি হৈ যাব sin আৰু 35 টো লগত লিখি দিম এতিয়া চোৱা দুইফালে একে বস্তু আছে sin 35 পূৰণ sin 55 পূৰণৰ ক্ৰম বিনিময় হয় 2 3 গুণ 6 3 2 গুণ 6 গতিকে এইটো পূৰণ কৰিলে একেটাই হ'ব মাজত বিয়োগ চিন আছে গতিকে একে বস্তু বিয়োগ কৰিলে কি হ'ব 0 এটো আনসাৰ তো পৰীক্ষাত এটো আৰু এক ধৰণে কৰিব পাৰি এক ধৰণে মানে আৰু দুই ধৰণে কৰিব পাৰি তোমালোকে পৰীক্ষাত ক্লাছ 10 ত এনে ধৰণে কৰিব লাগিব ঠিক আছে এটো আছিল এক নম্বৰ কোৱেশ্চনটো একৰ 5 টো 6 নম্বৰটো দিছে গোটেইটা পূৰণ tan 35 ডিগ্ৰী পূৰণ tan 60 ডিগ্ৰী পূৰণ tan 55 ডিগ্ৰী পূৰণ tan 30 ডিগ্ৰী তো এটো অলপ বেলেগ ধৰণৰ হ'ব বাকি কিটাৰ লগত নিমিলে কিন্তু একেবাৰে সহজ তোমালোকে এইবোৰ অংক মই কৈছো না তোমালোকে এটো চাবা যে কিছুমান ভ্যালু তোমালোকৰ সেই তালিকাখনত দেখি কোন কিটা যিখন তালিকা আছে ত্ৰিকোণমিতিক তালিকা আছে সেই তালিকাখনত থাকিব ঠিক আছে আৰু যদি নাথাকে কিন্তু পূৰক কোণ থাকিব জোৰ থাকিব পূৰক কোণৰ জোৰ থাকিব তাই দেখিছো tan 60 ডিগ্ৰী ভ্যালু আমাৰ আছে তালিকাখনত গতিকে আমি ডাইৰেক্ট লিখিব পাৰিম হয়নে tan 60 ডিগ্ৰী √3 ডাইৰেক্ট লিখিব পাৰিম আৰু tan 30 ডিগ্ৰী 1/√3 আমি জানো এইটো আমি ডাইৰেক্ট লিখিম কিন্তু যদি বাকি কিটা আমি চাও এটা আছে কি 35 যিটোৰ পূৰক কোণটো হৈছে 55 দুটা যোগ কৰিলে কিমান হয় 90 হয় তো এইকিটা আমি উচলে লৈ আহিম মানে পিছৰ লাইনটোত মই কি লিখিম tan 35 পূৰণ এইটো আগলৈ লৈ আহিম কাৰণ পূৰণৰ ক্ৰম বিনিময় হয় আগলৈ আনিলেও উত্তৰটো একেটাই হ'ব এইটো পাৰিম আগলৈ আনিব পাৰিম আৰু
পিছৰ যিকেইটা ভেলু আমাৰ তালিকাখনত আছে সেইকেইটা ভেলু আমি পিছলৈ লৈ যাওঁ tan 60 ডিগ্ৰী 3 নম্বৰলৈ লৈ গ'লো আৰু এইটোতো শেষতে আছে tan 32 এইটো শেষতে থাকক এইটো হৈ গ'ল এতিয়া আমি এইটো কি কৰিম এতিয়া তো ইয়াত দেখিছো এইটো আৰু এইটো যোগ কৰিলে 90 হয় তো কোনোবা এটাক মই চেঞ্জ কৰি দিম 55 35 টোকে মই 55 কৰি দিবা বা 55 টো তোমালোকে 35 কৰিব পাৰিবা কেনেকৈ কৰিবা 90 ডিগ্ৰী বা বিয়োগ কৰি সিম্পল তো মই 35 টো 55 কৰিম তো মই কেনেকৈ কৰিম 35 টো কেনেকৈ লিখিম 90 ডিগ্ৰী মাইনাছ 55 এইটো 90 ডিগ্ৰীৰ পৰা 55 বিয়োগ কৰিলে কিমান হ'ব 35 গতিকে মই 35 টোক এনেকৈ লিখিব পাৰিম মানে মই ধৰি লওক 5 বুলি কোৱা নাই আৰু মই কৈছো 7 বিয়োগ 2 মানে কথাটো সেইটো বুজি পালানে 5 টোক মই 7 বিয়োগ 2 হিচাপেও লিখিব পাৰো এটাই কথা সেইটো কাম কৰিছো মানে আৰু এই tan 55 টো পিছৰটোক একো নকৰিবা আগৰ অংককেইটা যেনেকৈ আমি এটাক নুচো শেষলৈকে একোৱে নকৰো মাত্ৰ এটাক চেঞ্জ কৰি থাকো ঠিক সেইদৰে ইয়াত আমি কোনোবা এটাক আমি চেঞ্জ কৰিম ইয়াত মই 35 টোক চেঞ্জ কৰিলো 55 লৈ মই লৈ গৈছো কিন্তু এই 55 টোক মই একো নকৰো এতিয়া এই tan 60 ডিগ্ৰী ভ্যালু আমাৰ কিমান √3 লিখি দিব পাৰা পূৰণ tan 30 ডিগ্ৰী ভ্যালু কিমান 1/√3 গতিকে এইকেইটা কটাকটি গুচি গ'ল 1 থাকিলে তো এতিয়া এই লাইনটোত কি হৈ গ'ল tan হলে কি হয় 90 ডিগ্ৰীৰ পৰা যদি এটা সূক্ষ্ম কোণ বিয়োগ কৰো tanৰ ক্ষেত্ৰত কি হৈ যায় tan টো cot হৈ যায় cot আৰু এই 55 টো আমি লগাই দিম লগত আৰু পূৰণ এই tan 55 ডিগ্ৰীটো কি কৰিব পাৰিবা আমি লিখি দিব পাৰো লিখিলে আমাৰ আৰু এটা লাইন লিখিব লাগিব নিলিখো এটো মাজত পূৰণ চিন আছে দেই একেটা সময়তে আমি যদি এটা বস্তু চাওঁ যে tan a ইকুৱেল টু কি হয় ত্ৰিকোণমিতিক পৰিচয় পাতনি পাইছো tan ৰ লগত cot a এনেকুৱা সম্বন্ধ আছে প্ৰতিক্ৰম tan a আৰু cot a কি হয় প্ৰতিক্ৰম গতিকে আমি ইয়াত tan a জেগাত আমাৰ কি আছে tan a এইটো জেগাত কি আছে 55 এটা সূক্ষ্ম কোণ আছে তেনেহলে এনেকৈ লিখিব পাৰিম নাই বাৰু cot a হলে এইটো a গতিকে 55 হলে কি হ'ব 55 হ'ব এনেকৈ লিখিব পাৰিম অৰ্থাৎ tan 55 ৰ জেগাত আমি গম পালো আমি লিখিব পাৰিম কি 1/cot 55 ডিগ্ৰী তো মই লিখি দিম এইটো 1/cot 55 ডিগ্ৰী লিখিলো তো এইফালেতো 1 হৈ গ'ল পূৰণ এইটো 1 আৰু গতিকে আমি এই পাৰ্টটো নিলিখিলো হ'ব তো আমি কি পালো আমি পালো যে এটা cot 55 ডিগ্ৰী ওপৰত আছে এটা আছে তলত গতিকে মাজত যেটো পূৰণ চিন আছে কটাকটি যাব আলটিমেটলি আনসাৰটো কি হ'ব 1 এইটো হ'ল তোমালোকৰ 1 নম্বৰৰ 6টো ঠিক আছে 7 নম্বৰটো দিছে এইটো দিছে ইয়াতো তোমালোকে দেখিছা ভালদৰে যদি পৰ্যবেক্ষণ কৰা যে cot আৰু tan আছে মই কৈছিলো cot থাকিলে tan দিব বা tan থাকিলে লগত cot দিব আৰু এই সূক্ষ্ম কোণকেইটা সদায় লক্ষ্য কৰিবা যে ইহঁতৰ ভ্যালু আমাৰ তালিকাখনত আছে নেকি আমাৰ যিখন কিতাপৰ যিখন তালিকা আছে ত্ৰিকোণমিতিক তালিকা নাই 54 আমাৰ ভ্যালু নাই ত্ৰিকোণমিতিক অনুপাত নাই কোনো এটা হেইতে নাই আৰু 36 টো নাই কিন্তু ইয়াত যিকেইটা কোণ দিব বাৰে বাৰে মই তোমালোকক কৈ আছো সূক্ষ্ম কোণ দিব সেইকেইটা যোগ কৰিলে কিন্তু কি হ'ব মানে চাবা মানে এইটো লগত এইটো যোগ কৰিলে 90 হয় নেকি এইটো লগত এইটো যোগ কৰিলে 90 নহয় ওপৰতলে চোৱা এবাৰ এইকেইটা যোগ কৰিলে 90 হয় এইকেইটাও যোগ কৰিলে 90 হয় তেনেহলে আমি সেই আগতে কৰা নিচিনাকৈ কোনোবা এটা ৰাখি থম কোনোবা এটা কিন্তু আমি ইটোত প্ৰকাশ কৰি লম চেঞ্জ কৰি লম দুইটা মানে একে কৰিব লাগে মূল লক্ষ্যটো হৈছে দুইটা একে কৰিব লাগে তেতিয়া একে কৰিলে একে বস্তুবিলাক কি হৈ যায় কটাকটি যায় শেষত 1 হৈ যায় সেই কামটো কৰিম গতিকে আমি ইয়াত কি কৰিম 54 টো ৰাখি দিম ঠিক আছে 36 টো মই চেঞ্জ কৰিম এতিয়া অনুপাতটো চেঞ্জ নহয় মাত্ৰ আমি 36 টো কি কৰিম আমি কেনেকৈ লিখিব পাৰো যেনেকৈ মই 5 টো ক্ষেত্ৰত ক'লো 7 বিয়োগ 2 এনেকৈ লিখিব পাৰিম গতিকে 36 টো কেনেকৈ লিখিম এটা কিন্তু 90 হ'ব মানে আগত 90 থাকিবই লাগিব 90 ৰ পৰা কি বিয়োগ কৰিলে 36 হ'ব এই ওপৰটো 54 কাৰণ দুইটা হৈছে পূৰক কোণ দুইটা কোণৰ যোগফল 90 ডিগ্ৰী গতিকে এটাক আনটো এটাক পাবলৈ হ'লে আমি এইটো 90 পৰা বিয়োগ কৰিব লাগিব এইটো কৰিলো এইখিনি চাগে বুজি পাইছা আকৌ তো ইয়াতো আমি কি কৰিম ওপৰৰ 20 ডিগ্ৰীটো ৰাখি থৈ দিম পৰীক্ষাত কোনোবা এটা কৰিলে হ'ল মই 20 এই ওপৰকেইটা ৰাখিছো তলকেইটা মই চেঞ্জ কৰিছো তোমালোকে তলকেইটা ৰাখি ওপৰকেইটা চেঞ্জ কৰিলেও হ'ব এতিয়া তলৰ 70 ডিগ্ৰীটো কেনেকৈ লিখিম সেই আগত 90 ডিগ্ৰী থাকিবই তো 90 ডিগ্ৰী বা চিন্তা কৰিবা কি বিয়োগ কৰিলে 70 হ'ব এই ওপৰটো যেটো আমি চেঞ্জ কৰা নাই ওপৰত থৈ দিছো হেতুকে বিয়োগ কৰিব লাগে আৰু শেষত -2 এটা আছে এটো আমি শেষলৈকে -2 থাককচোন কি হয় চাও লৈ যাম তললৈ দেই তাৰ পিছত ইয়াত আহিলে কি cot 54 একো চেঞ্জ নহয় এটো চেঞ্জ হৈ যাব তো কাৰণ তোমালোকে কিতাপত তোমালোকে এটো পাইছা ৰিলেচন আছে পূৰক কোণ ত্ৰিকোণমিতিক অনুপাতৰ ক্ষেত্ৰত 90 ডিগ্ৰী বা এটা সূক্ষ্ম কোণ বিয়োগ কৰিলে আগত tan থাকিলে tan টো কি হৈ যায় cot আৰু 54 টো আমি লগাই দিব লাগে প্লাস ওপৰত tan 20 আছে থাককচোন এটো কি হৈ যাব এতিয়া cot টো tan হৈ যাব আৰু 20 টো আমি লগাই দিব লাগে এই আসোৱা একে বস্তু এইকেইটা একে হৈ গ'ল এইখিনি কাম কৰিবলৈ যাওঁতে আমি এনেকৈ চেঞ্জ কৰিবলগা হয় মানে 90 পৰা বিয়োগ কৰিবলগা হয় তেতিয়া আমাৰ শেষত ভ্যালুটো ওলাব তো এটো দুটা একে বস্তু হৰণ কৰিলো 1 মাজত যোগ চিন আছে যোগ এইকেইটা হৰণ কৰিলো 1 -2 1 যোগ 1 2 দেখাই দিব পাৰা বিয়োগ 2 আলটিমেটলি আনসাৰ কিমান 0 এটো হৈ গ'ল তোমালোকৰ 1 নম্বৰ 7 টো 8 নম্বৰটো দিছে এটো অংক দিছে এই 3 আৰু 4 দেখি তোমালোকে ভয় খাব নালাগে এইটোতো অলপ আগতে কৈছে এনেকুৱা
7 নম্বৰ কৈছে একে ধৰণে তোমালোকে প্ৰথমে পঠালিকে চোৱাচোন 23 47 যোগ কৰি 90 হ'ব নি নহয় গতিকে এইকেইটা আৰু এইটো এইটা এটা আনটো পূৰকো নহয় তলতো 67 ৰ লগত 43 যোগ কৰি 90 হ'ব নি নহয় গতিকে এইকেইটা পঠালিকে পূৰকো নহয় কিন্তু যদি ওপৰতলৈ চাওঁ ওপৰতলৈ কোনকেইটা যোগ কৰিলে 90 এইটো লৈ যোগ কৰিলে 90 গতিকে এইকেইটা আহে কি হয় পূৰকোণ গতিকে আমি এইকেইটাৰ কোনোবা এটা ৰাখি থওঁ কোনোবা এটা ভাঙিম তো তিনিটো পূৰণ হৈ আছে তিনিটো আমি পূৰণ চিনটো দি দিছো বাৰু তো মই sin 23 টো আমি 23 ডিগ্ৰীটো থৈ দিম 67 টো 23 কৰিম কেনেকৈ কৰিম 90 ডিগ্ৰীৰ পৰা কি কৰিব লাগিব 23 এটা বিয়োগ কৰিব লাগিব তেতিয়া কি হ'ব 67 এইটো এটা দুইটা একে হ'ব লিখিলা 23 পিছৰ লাইনত আমাৰ একে হৈ যাব অনুপাতকেইটা একে হৈ যাব তাৰ 4 টো আছে 4 টো লিখো পূৰণ চিন আছে পূৰণ চিন ওপৰৰ sec 47 টো থৈ দিও তলৰ cosec 43 টো চেঞ্জ কৰিম 47 কৰিম কেনেকৈ কৰিম আকৌ কলো 90 ডিগ্ৰী মাইনাস 47 এইটো আকৌ একে হৈ গ'ল এইকেইটা একে হৈ গ'ল ঠিক আছে তো পিছৰ লাইনত কি হৈ যাব 3 পূৰণ ওপৰত sin 23 ডিগ্ৰী আছে থাকক cos টো কি হৈ যাব sin আৰু 23 লগত আহি যাব এইফালে প্লাস 4 ইনটু ওপৰত যেনেকৈ আছে এনেকৈ লিখিম sec 47 ডিগ্ৰী তলত যেটো 90 ডিগ্ৰী বা 47 টো বিয়োগ কৰিছো গতি cosec টো এই অনুপাতটো কি হৈ যাব sec হৈ যাব আৰু 47 ডিগ্ৰী টো লগত আমি লগাই দিম গতিকে দুটা একে বস্তু কটাকটি কৰিলে 1 এইকেইটা কটাকটি কৰিলে 1 3 পূৰণ 1 3 4 পূৰণ 1 আৰু যুগচিন দিলো 4 পূৰণ 1 4 তেনেহলে আনসাৰটো কিমান হ'ল 7 ভ্যালুটো কিমান হ'ল তেনেহলে 7 এটো হৈছে 1 নম্বৰৰ 8 টো 9 নম্বৰ দিছে এইখিনি গুটেখিনি পূৰণ হৈছে এনেকুৱা এটা অংক আমি কোড কৰিছো 6 নম্বৰটো কৰিছো একে ধৰণে আমি প্ৰথমতে কি চাম যে tan 5 ডিগ্ৰী ভ্যালু আমাৰ আছে নেকি কিতাপত নাই তালিকাখনত নাই tan 25 ডিগ্ৰী নাই tan 30 ডিগ্ৰী আছে এইটো ভ্যালু আমি ডাইৰেক্ট লিখিব পাৰিম tan 30 ডিগ্ৰী 1/√3 গতিকে এটো আমি ডাইৰেক্ট লিখিম এটো কথা গম পাই গলো বাকি থাকিলে 65 ৰ নাই 85 ৰ নাই কিন্তু 65 ৰ লগত পূৰক কোনটো আছে কোনটো 65 ৰ লগত কিমান যোগ কৰি 90 25 এইটো 25 আৰু 65 পূৰক কোন এনেকুৱা তোমালোকৰ এজৰ পূৰক কোন থাকিবই লাগিব ঠিক হেনে থাকিলে কি 85 ৰ লগত 5 ডিগ্ৰী যদি যোগ কৰি দিও 90 ডিগ্ৰী হয় গতিকে 85 ৰ পূৰক কোন 5 ডিগ্ৰী বা 5 ডিগ্ৰী পূৰক কোন 85 গতিকে এই পূৰক কোণৰ জোৰবিলাক আমি ওচৰলৈ লৈ আহিম ঠিক আছে গতিকে tan 5 ডিগ্ৰীটো আছে প্ৰথমতে tan 5 ডিগ্ৰীৰ লগত কোনটো পূৰক tan এইটো মানে 85 টো মানে গতিকে tan 85 টো ওচৰলৈ লৈ আহিলো ঠিক আছে পূৰণ 25 আছে tan 25 ডিগ্ৰী পূৰক কোন কি 65 গতিকে tan 65 টো ওচৰলৈ লৈ আহিলো আৰু হেখত আমি এইটো tan 30 ডিগ্ৰীটো হেখলৈ লৈ গুচি গলো কাৰণ ইয়াৰ ভ্যালুটো আমি ডাইৰেক্ট লিখিম এতিয়া tan 5 ডিগ্ৰীটো ৰাখি দিও কোনটা কৰিলে হয় 5 ডিগ্ৰীটো চেঞ্জ কৰি 85 কৰিবা নহয় 85 টো চেঞ্জ কৰি 5 ডিগ্ৰী কৰিবা মই 85 টো চেঞ্জ কৰি 5 ডিগ্ৰী কৰিম গতিকে 5 ডিগ্ৰীটো মই ৰাখি দিম এইটো 5 ডিগ্ৰী এই 85 টোক মই কেনেকৈ লিখিম tan 90 ডিগ্ৰী মাইনাস এই 5 ডিগ্ৰীটো কাৰণ এটা আনটো পূৰক এইটো ঠিক আছে tan 25 টো ৰাখি দিও কিন্তু 65 টো চেঞ্জ কৰি দিও কেনেকৈ কৰিম tan 90 ডিগ্ৰী মাইনাস 25 কাৰণ 25 আৰু 65 কি হয় পূৰক কোন গতিকে 90 ডিগ্ৰী বিয়োগ কৰিলে মই এইটো পাই যাম আৰু tan 30 ডিগ্ৰী ভ্যালুটো এতিয়া লিখি দিছো পিছত লিখিলে হয় 1/√3 ঠিক আছে এতিয়া tan 5 ডিগ্ৰী এটো কি হৈ যাব tan 90 ডিগ্ৰী মাইনাস 5 ডিগ্ৰী tan টো কি হৈ যাব cot 5 ডিগ্ৰী হৈ যাব এটো পূৰণ tan 25 ডিগ্ৰী এটো এনেকৈ লিখো এটো কি হৈ যাব পূৰণ চিনটো পূৰণ tan 90 ডিগ্ৰী মাইনাস 25 tan টো কি হৈ যাব cot 25 ডিগ্ৰী আৰু একত 1/√3 আছে তো এতিয়া আমি tan 5 ডিগ্ৰীটো tan 5 ডিগ্ৰী লিখিলো cot 5 ডিগ্ৰীটো কেনেকৈ লিখিব পাৰিম এটা আনটো কি হয় এটা মানে সম্বন্ধটো কি প্ৰতিক্ৰম ৰেচিপ্ৰকেল গতিকে cot 5 ডিগ্ৰীটো মই লিখিব পাৰিম 1 অলপ আগতে মই কৈছিলো তোমালোকক tan 5 ডিগ্ৰী এটো ঠিক আছে tan 25 টো থৈ দিও নেকি থাকক কিন্তু cot 25 ডিগ্ৰীটো কেনেকৈ লিখিম 1/tan 25 ডিগ্ৰী নেকি লিখিব পাৰিম হয় না আৰু একত 1/√3 ইয়াত মই কোনটো ব্যৱহাৰ কৰিলে গম পাইছা নহয় cot a ইকুৱেল টু আমি জানো 1/tan a এটো আমি ব্যৱহাৰ কৰিছো ত্ৰিকোণমিতিৰ পৰিচয় পাঠত আমি এটো জানো cot আৰু tan ৰ মাজত ৰেচিপ্ৰকেলৰ যেটো সম্বন্ধ আছে ঠিক আছে এতিয়া আমি দেখিলো এটা ওপৰত আছে এটা তলত আছে একে বস্তু সব 1 * 1 * এটো 1 * 1 1 হৈ গল ইনটু 1/√3 আনসাৰটো কিমান হ'ব তেনেহলে 1/√3 এটো আমাৰ আনসাৰ তো 1 নম্বৰ তোমালোকৰ 9টা আছিল গুটে 9টা মই ইয়াতে এক কৰিছো 2 নম্বৰ খিনি দিছে দেখুৱা যে এই গুটেখিনি পূৰণ কৰিলে কিমান 1 তো এইখিনি আসলে 1 নম্বৰ খিনি নিচিনা একে আমি যে 1 নম্বৰ কৰি আহিছিলো 6 নম্বৰটো বা 9 নম্বৰটো তাৰ নিচিনা একে তাত খালি ভ্যালু উলিয়াব দিছে ইয়াত ভ্যালুটো তোমাক দি দিছে মানে 1 গতিকে আমি এইখিনি লৈ এখন যদি 1 টো উলিয়াই দিব পাৰো সেই 6 নম্বৰ কৰা নিচিনাকৈ বা 9 নম্বৰ কৰা নিচিনাকৈ একৰ
তেতিয়া আমাৰ দেখুওৱা হৈ যাব ঠিক আছে আমি লেফট হ্যান্ড সাইডটো লম তো ইয়াত আমি লিখিম বাও পক্ষ তোমালোকে অসমীয়া লিখিবা অসমীয়া লিখাখিনি 1048 আকৌ এবাৰ লিখি লওঁ 1023 পূৰণ 1042 1067 তো অলপ আগতে কৰা নিচিনাকৈ ইয়াতো আমি কি পাম পূৰকোণৰ জোৰ পাম কাৰণ আমি জানো 1048 ডিগ্ৰী তালিকাত নাই 23 ডিগ্ৰী ভেলু নাই আমি নাজানো 1042 ডিগ্ৰী ভেলু আমি নাজানো 1060 ডিগ্ৰী 67 ডিগ্ৰী ভেলু আমি নাজানো কিন্তু আমি দেখিছো 48 ৰ পূৰকোণটা আছে ক'বাত কোনটো কোনটো এইটা আমি ওচৰলৈ লৈ আহিম আৰু 23 ডিগ্ৰীটো পূৰকোণ কি 67 গতিকে আমি কি কৰিম পিছৰ লাইনটোত পূৰকোণগিটা অনুপাত ওচৰত লিখিম কোনগিটা অনুপাত 1048 ডিগ্ৰীটো ওচৰত কোনটো লিখিম 1042 লিখিম কাৰণ দুইটা এটা আনটোৰ কি হয় এটা যোগ কৰিলে 90 হয় মানে পূৰকোণ আৰু 1023 ডিগ্ৰীটোৰ ওচৰত কি লিখিম 1067 টো লিখি লম এনেকৈ কাৰণ এইটাও এনেকৈ পূৰকোণৰ জোৰ এতিয়া আমি এই 6 নম্বৰ 9 নম্বৰ কৰা নিচিনা কোনোবা এটা আমি থৈ দিম 48 টো থৈ দিছো আৰু ইটুক 90 ডিগ্ৰীৰ পৰা 48 টো বিয়োগ কৰিলে পাই যাম মানে 42 হয় না হয় 90 ডিগ্ৰী মাইনাস 48 কৰিলে 42 হয় ইয়াৰ দুটাৰ ভিতৰত কোনোবা এটা হয় 67 নহয় 23 মই 23 টো এবাৰ এই 23 ডিগ্ৰীটো থৈ দিছো আৰু 67 টো চেঞ্জ কৰি দিম কেনেকৈ চেঞ্জ কৰিম 90 ডিগ্ৰী পৰা 23 ডিগ্ৰীটো এনেকৈ বিয়োগ কৰিলে হৈ গ'ল এইখিনি বুজি পাইছা আৰু যেটা আমি এক নম্বৰ অলৰেডি কৰিছো এইখিনি তো 1048 আছে 48 এ লিখিব লাগিব এইটোটা কি হৈ যাব এইটো চেঞ্জ হৈ যাব 10 টো কি হৈ যাব কট হৈ যাব আৰু 48 টো লগত লিখি দিব লাগিব 1023 ডিগ্ৰী এটো এনেকৈ লিখিব লাগিব 1090 ডিগ্ৰী মাইনাস 23 হলে 10 টো কি হৈ যাব cot 23 ডিগ্ৰী হৈ যাব তাৰ পিছত আমাৰ ৰেচিপ্ৰকেলৰ সম্বন্ধত আমি পেলাম এতিয়া 48 টো আকৌ থৈ দিলো cot 48 ডিগ্ৰীটো কেনেকৈ লিখিব পাৰি 1/1048 ডিগ্ৰী এনেকৈ লিখিব পাৰি মাজত পূৰণ চিন আছে দেই ওচৰ পূৰণ চিন ইচ্ছাকৈ তোমালোকে পূৰণ চিনকে দি ল'ব পাৰা আৰু সব পূৰণ 1023 ডিগ্ৰীটো থৈ দিম পূৰণ cot 23 টো কেনেকৈ লিখিম 1/1023 ডিগ্ৰী কোনটো ব্যৱহাৰ কৰিলো অলপ আগত দেখাইছিলো cot a আমি কেনেকৈ লিখিব পাৰো 1/10a বুলিও আমি লিখিব পাৰো এটো সম্বন্ধ ইয়াত ব্যৱহাৰ কৰিছো তো তেনে হলে কি হৈ গল এটো কটাকটি গুছি গল এটো মানে সব তেনে হলে 1 হৈ গল 1 আনসাৰটো কি 1 এটো আমাৰ ৰাইট হ্যান্ড সাইডত আছে আমি লিখি দিম তলত লেফট হ্যান্ড সাইডটো লৈ আমি ৰাইট হ্যান্ড সাইডটো পাই গলো তেনে হলে দেখুৱা হল এনেকৈ হেকত তোমালোকে লিখি দিবা এটো আছিল 2 নম্বৰৰ একটো 2 নম্বৰটো দিছে লেফট হ্যান্ড সাইডত এখিনি আৰু দেখুৱাব লাগে হেকত 0 ৰাইট হ্যান্ড সাইডত আমি আকৌ লেফট হ্যান্ড সাইডটো লৈ লৈছো আকৌ এবাৰ লিখি লৈছো তো এই অংকটো তোমালোকৰ 1 নম্বৰৰ 15 1 নম্বৰ 5 ৰোমান 5 সেই প্ৰশ্নটো নিচিনা একেটাই তাত মই তোমালোকক কৈছিলো যে বিয়োগ চিনৰ দুইফালে যদি এনেকৈ থাকে পৰীক্ষা কোনোবা এটা সাইডৰ ৰাখিবিলাক নুচুবা মানে একো চেঞ্জ নকৰিবা মাত্ৰ কোনোবা এটা সাইডৰ কিনি চেঞ্জ কৰা তো ইয়াত মই আকৌ তোমালোকৰ এই লেফট হ্যান্ড সাইডটো মই একে ৰাখিম একো চেঞ্জ নকৰো মই কলোৱে নহয় 1 নম্বৰখিনি নিচিনা 2 নম্বৰখিনি একে এই ৰাইট হ্যান্ড সাইডৰ এই সাইন কিটা মই চেঞ্জ কৰিম কাৰণ মই দেখিছো 38 আৰু 52 কি হয় পূৰকোণৰ জোৰ গতিকে এইটো মই চেঞ্জ কৰিম এই পাৰ্টটো মানে ইয়াৰ নিচিনা হেকত হৈ যাব একাল্টিমেটলি তেতিয়া আমাৰ 0 লাগিব দুটা পাৰ্ট যদি একে হয় মাজত বিয়োগ চিন থাকে তেতিয়া 0 হয় গতিকে আমি sin 38 টো কেনেকৈ লিখিম sin টো আছে sin লিখিলো 38 টো কেনেকৈ লিখিম 90 minus 52 এইটো ঠিক আছে তো ইয়াৰ পৰা মানে আমাৰ এইটো আহিব cos 38 টো আহিব হয় না ঠিক এদৰে sin 52 টোক আমি কেনেকৈ লিখিম 90 ডিগ্ৰী minus 38 90 ডিগ্ৰী পৰা 90 পৰা 38 বিয়োগ কৰিলে 52 হয় এইটো এতিয়া মোৰ পিছৰ লাইনটো কি হৈ যাব cos 38 cos 52 minus তো sin টো এতিয়া কি হৈ যাব চেঞ্জ হৈ যাব কাৰণ এটো কি হৈছে 90 ডিগ্ৰী পৰা 52 টো বিয়োগ কৰিছো তো অনুপাতটো চেঞ্জ হৈ যাব cos হৈ যাব cos 52 হৈ যাব এইটো আহি গল cos 52 দেখিলানে পূৰণ মানে পূৰণ চিন আছে গম পাইছে আকৌ sin টো ইয়াত কি হৈ যাব cos হৈ যাব cos 38 হৈ যাব এতিয়া এই পাৰ্টটো আৰু এই পাৰ্টটো মিলি গল দুইটা পাৰ্ট সেম হৈ গল গতিকে কি হৈ যাব 0 যেটো আমাৰ ৰাইট হ্যান্ড সাইড দেখুৱা হৈ গল এনেকে দেখুৱা হল বুলি এখন লিখি দিব পাৰিব আৰু এনেকে এই কাটি দিব পাৰিব মানে ঠিক আছে তো 2 নম্বৰ 2 টো এতে হেক কৰিছো 3 নম্বৰটো দিছে এটো বৰ ইম্পৰ্টেন্ট কোৱেশ্চন লাগে কিতাপখনতে ইম্পৰ্টেন্ট লিখি থৈ দিবা এনেকুৱা অংক মেট্ৰিক পৰীক্ষাত দি থাকে যদি tan 2a = cot a - 18 ডিগ্ৰী যত 2a টো সূক্ষ্মকোণ মানে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব দেই তেন্তে a এর মান উলিওৱা তেন নিশ্চয় a টো কি হ'ব সূক্ষ্মকোণে হ'ব লাগিব হয়নে তো a এর ভ্যালুটো আমি 90 ডিগ্ৰীতকৈ সৰু পাম ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম আমি পৰীক্ষাত গিভেন দ্যাট অসমীয়াত লিখিলে কি লিখি আমি দিয়া আছে
কি দিয়া আছে 10 twice a equal to cot a minus 18 ডিগ্ৰী এতিয়া এই অংকবিলাক তোমালোকে সদায় কি কৰিবা এটা বস্তু চাবা দুইফালে অনুপাতটো একে কৰিবলৈ চেষ্টা কৰিবা মানে তোমাৰ কোৱেশ্চনটোত sin থাকিলে লগত cos দিব tan থাকিলে cot দিব আৰু sec থাকিলে cosec দিব আৰু সিওৰ ঠিক আছে তো ইয়াত এখানে tan আৰু cot দিছে গতিকে আমি কোনোবা এটা আমি কি কৰিম সাধাৰণতে এইটো যেটো টুৱাইস এইটো থাকিব হেতু এই পাৰ্টটো তোমালোকে কি কৰিবা cot কৰিবলৈ চাবা তো আমি tan 2a টোক আমি cotত কেনেকৈ লিখিম এনেকৈ লিখিব পাৰিম নেচাচোন cot 90 ডিগ্ৰী minus 2a হয়নে পাৰিম নে তোমালোকে চাগে এখিনি বুজি পাইছা ইমান দেৰি বহুত অংক কৰিলো আমাৰ ৰিলেচনটো কি আছিল যে tan a আমি কেনেকৈ লিখো cot 90 ডিগ্ৰী minus a এনেকৈ লিখো হয় না মানে ইয়াত a টো কি হৈ আছে এটো হুকমকন হ'ব লাগিব তো a জেগাত মুঠতে টুৱাইস a আছে গতিকে এটো টুৱাইস a কৈ দিলে কি হ'ব এটো কি হৈ যাব টুৱাইস a হৈ যাব এটো ক্লিয়াৰ হৈছে গতিকে tan 2a জেগাত আমি কেনেকৈ লিখিব পাৰিম অনুপাতটো cot কৰিব লাগিব তো কাৰণ ইফালে cot আছে যে এখানে cot কৰি লৈছো কিন্তু cot কৰাৰ লগে লগে কিন্তু 2a লিখিব নোৱাৰিবা কেলে কাৰণ cot কৰিবলৈ হলে tan টো যেটো cot কৰিলো গতিকে 2a টো 90 ডিগ্ৰী পৰা বিয়োগ কৰিব লাগিব বুজি পাইছানে মানে পুৰকোণৰ ত্ৰিকোণমিতিক অনুপাতটো ব্যৱহাৰ কৰিছো সম্বন্ধবিলাক ব্যৱহাৰ কৰিছো ঠিক আছে তো এতিয়া এইফালে আমি চেঞ্জ নকৰিব কাৰণ এইফালে মোক cot লাগে এইফালে cot আছে কাৰণ এইফালে cot টো আহি গল এটো cotে হৈ থাকিব এইটো ঠিক আছে এতিয়া দুইফালে cot হলে আমি পিছৰ লাইনটোত cot কিটা আমি কেনসেল কৰিব পাৰিম এই অনুপাত কিটা উঠি যাব অনুপাতৰ cot কিটা উঠি যাব দুইটা cot উঠি যাব অকল এই পাৰ্টটো থাকিব এই পাৰ্টটো নে কি হ'ব লাগিব যেটো দুইফালে cot আছে তেনেহলে এই পাৰ্টটো কি হ'ব লাগিব সমান হ'ব লাগিব একে হ'ব লাগিব অৰ্থাৎ 90 ডিগ্ৰী minus twice এই পাৰ্টটো তেনেহলে উঠি নাযায় চলতে ইয়াৰ অৰ্থটো কি মানে এইখিনি ক্যালকুলেশন কৰিলে যিমান হ'ব এইখিনি ক্যালকুলেশন কৰিলে একে হ'ব লাগিব কাৰণ দুইটা একে অনুপাত আছে ত্ৰিকোণমিতিক অনুপাত cot আছে এই কাৰণে 90 ডিগ্ৰী minus twice যিমান হ'ব a minus 18 ডিগ্ৰী টো এইখিনি ক্যালকুলেশন কৰিলেও একে হ'ব যেতিয়া a ভ্যালুটো আমি পাই যাম তো আমি কি কৰিম এতিয়া 90 ডিগ্ৰী আমি বহুত ধৰণে কৰিব পাৰি এইখিনি মই এটা কাম কৰো এই সলভটো এফাল থৈ দিও দেই minus twice এইটো এফাল লৈ আহোঁ ডাঙৰটো এইফালে লৈ আহোঁ ঠিক আছে তাৰ পিছত এইফালে আছে minus 18 আৰু 90 ডিগ্ৰীটো ইফাল লৈছে গলে minus 90 ডিগ্ৰী হৈ গল ঠিক আছে তো পিছৰ লাইনটো কি গল minus twice minus a minus 3a এইফালে হৈ গল 108 ডিগ্ৰী হৈ গল এটা যোগ হৈ যাব তো minus minus কেনসেল হৈ গল তেনেহলে a ইকুৱেল টু কিমান হ'ব তিনিটো ইফালে গুচি গলে হৰণ হৈ যাব 108 ডিভাইডেড বাই 3 তেনেহলে কিমান হ'ব 36 ডিগ্ৰী মানে a হতে কিমান হ'ব 108 ক 3 এ হৰণ কৰিলে 36 ডিগ্ৰী এটো আমাৰ আনসাৰ আমাক কৈছিলে a মান উলিয়াবলৈ কৈছিলে আৰু এইটো মই তোমালোকক কৈছিল প্ৰথমতে হুকমকোণ হ'ব গতিকে আমি এটা হুকমকোণ পালো 90 ডিগ্ৰীতকৈ সৰু 36 ডিগ্ৰী a এৰ ভ্যালুটো পালো এটো হৈ গল 3 নম্বৰৰ এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত এটো আহি থাকে 4 নম্বৰ দিছে যদি tan a = cot b প্ৰমাণ কৰা যে a + b = 90 এইখিনি তোমালোকে চাব নালাগে এটো অটোমেটিক মিলি যায় এই বস্তুটো মানে অংকটো যেতিয়া কৰি গৈ থাকিবা হেখন অটোমেটিক এটো মিলিয়ে যাব অকল এই পাৰ্টটো জোৰ দিয়া তো আমি যদি অংকটো এনে স্টেপ বাই স্টেপ কৰি যাও 3 নম্বৰটো নিচিনাকৈ অটোমেটিক এটো লাগু হেখন তো দিয়া আছে tan a এসা দুইটা নিকলানে দুইটা বেলেগ বেলেগ অনুপাত কিন্তু পুৰকোণৰ ত্ৰিকোণমিতিক অনুপাতত এইকেইটা সম্বন্ধ আছে tan লগত cot গতিকে আমি কি কৰিম হয় tan টো cot কৰিম নহয় cot টো tan কৰিম দুইটা অনুপাত পিছৰ লাইনটোত এই 3 নম্বৰ কৰা নিচিনাকৈ একে কৰি লম একে কেনেকৈ কৰিম সদায় 90 ডিগ্ৰী বা বিয়োগ কৰিম তো tan এটোকে মই কি কৰিম cot কৰিম tan টো মই cot কৰিম তো cot কৰিবলৈ tan টো যেন মই cot লিখিলো হৈ গল এটা মই cot লিখিলে হ'ব নে নহব কাৰণ tan এ cot এ দুইটা একে নহয় কিন্তু tan এ জেগাত মই cot তেতিয়া মই tan টো cot লৈ পৰিৱৰ্তন কৰিম তেতিয়া মই কেনেকৈ লিখিম সদায় 90 ডিগ্ৰীৰ পৰা এই কোণটো বিয়োগ কৰিবা হুকম কোণটো এইটো ঠিক আছে সমান চিন দিবা সমান চিন দিবা মইটো সমান চিন কৰিলে যেগুলি পৰা দিলো এটো আছিল cot b তো এইটো খালি আকৌ চেঞ্জ কৰি দিবা এটো যে কো তোমালোকে tan লিখি দিয়া tan 90 ডিগ্ৰী minus b লিখি দিয়া আকৌ খেলিবিলি হৈ যাব দুইটা আকৌ বেলেগ হৈ যাব দেখিছানে গতিকে এটা হে চেঞ্জ কৰিবা এটো মই চেঞ্জ নকৰো এটো মই cot থৈ দিম cot b এতিয়া মোৰ দুইটা একে হৈ গল cot হৈ গল তেনেহলে এই পাৰ্টটো কি হ'ব লাগিব সমান হ'ব লাগিব দ্যাট মিন্স 90 ডিগ্ৰী minus a পাৰ্টটো আৰু এটো ক্যালকুলেশন কৰিলে যিমান হ'ব এই b লগত সমান হ'ব লাগিব একেবাৰে সমান চিন আছে এইটো তেনেহলে অটোমেটিক সোৱা 90 ডিগ্ৰী টেবল থৈ দিয়া a টো ইফাল লৈ যোৱা a + b হলে মিললে একেটা কথা এটোকে আমি প্ৰশ্ন যেনেকৈ আছে সম্পূৰ্ণ উল্টাই লিখি দিও একেটা কথা এইটো প্ৰমাণ কৰা হল একেবাৰে সহজ এইবিলাক
তো আমাৰ 4 নম্বৰটো হৈ গ'ল 5 নম্বৰটো কৰিছোঁ একে গোটেইখিনি 3 4 5 গোটেইখিনি একে হয় প্ৰথম আমি এইটো লিখিমেই আৰু পৰীক্ষাত দিয়া আছে given that sec এবাৰ sec দিলে তো sec থাকিলে লগত কি থাকিব মই কৈছিলোঁ ন cosec থাকিব আছে এইফালে cosec আছে তো দুইটা যেহেতু বেলেগ বেলেগ হৈ আছে আমি একে কৰিম সদায় এই পাৰ্টটো একে কৰিবলৈ চাবা কাৰণ ইয়াত দুটা কোণ জড়িত হৈ আছে এটা কোণ আছে গতিকে ইজি হ'ব তো sec 4a টো আমি কি কৰিম cosecত লিখিব লাগিব cosecত কেনেকৈ লিখিম cosec টো লিখি এই 4a টো 90 ডিগ্ৰীৰ পৰা বিয়োগ এই 4a আকৌ মোৰ সমান চিহ্ন এফালে গুচি গ'ল ৰবা 90 ডিগ্ৰী মাইনাছ 4a এইটো ইকুৱেল এইটো একো নকৰিবা cosec a মাইনাছ 20 ডিগ্ৰী হৈ গ'ল এতিয়া দুইফালে কি হৈ গ'ল cosec cosec দ্যাট মিন্স এই পাৰ্টটোৰ লগত এই পাৰ্টটো ইকুৱেল হ'ব লাগিব সমান অৰ্থাৎ 90 ডিগ্ৰী মাইনাছ 4a ইজ ইকুৱেল টু a মাইনাছ 20 ডিগ্ৰী হ'বই লাগিব তেনেহ'লে আমি 4 মাইনাছ 4 টো থলো a টো এফালে আনিলো মাইনাছ a মাইনাছ 20 ডিগ্ৰীটো সোঁফালে আছে সোঁফালে থাকক বাওঁফালে থকা 90 ডিগ্ৰীটো ইফালে গুচি গ'লে মাইনাছ 90 ডিগ্ৰী হৈ যাব তেনেহ'লে মাইনাছ 4a মাইনাছ a মাইনাছ 5a এফালে হৈ গ'ল 9 2 11 মাইনাছ 110 ডিগ্ৰী মাইনাছ মাইনাছ গুচি গ'ল তেনেহ'লে a ইকুৱেল টু কিমান হ'ব 5 টো ইফালে গ'লে তললৈ যাব মানে 110 পাছে হৰণ কৰিব পাছে হৰণ কৰিলে কিমান হ'ব 5 দুগুণ 10 10 5 দুগুণ 22 ডিগ্ৰী এইটোৱে হৈছে আনসাৰ আনসাৰটো কিমান তেনেহ'লে a ভ্যালু কিমান 22 ডিগ্ৰী এইটো আছিল 5 নম্বৰটো 6 নম্বৰটো দিছে যদি a b আৰু c কোণ কেইটা a ত্ৰিভুজ abc ৰ অন্তঃকোণ মানে গম পাইছা নহয় ভিতৰৰ কোণ এইটো ত্ৰিভুজ abc অন্তঃকোণ মানে এইটা এই ভিতৰৰ কোণ কেইটা ঠিক আছে দেখুৱা যে এইটো তো চোৱা তোমাক এটা কথা চোৱা সমান চিহ্নৰ বাওঁফালে কি আছে b আৰু c কোণ কেইটা আছে আৰু সমান চিহ্নৰ সোঁফালে কি আছে a এই বস্তু মনত ৰাখিবা দেই তো আমি পৰীক্ষা কেনেকৈ কৰিম যিহেতু a b আৰু c ত্ৰিভুজ abc ৰ অন্তঃকোণ এই ৰিস্তাগুলোকে দি দিব পাৰা ঠিক আছে তো ইয়াত যেহেতু দিয়া নাই গতিকে চিম্বল কেইটা নিদিলেও হ'ব নহ'লে পিছত কি হ'ব এই ইকুৱেশ্যনটো বনাওঁতে দিগদাৰ হ'ব পাৰে যেহেতু a b আৰু c ত্ৰিভুজ abc ৰ অন্তঃকোণ গতিকে আমি লিখিব পাৰো গতিকে a + b + c = 180 ডিগ্ৰী প্ৰথম কিটিকটো এইটো আমি ইউজ কৰিব লাগিব কাৰণ আমি জানো ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি কি হয় যিকোনো ত্ৰিভুজৰ 180 ডিগ্ৰী হয় ঠিক আছে এইটো লিখিলা সাইডত লিখি দিব পৰা যেহেতু ত্ৰিভুজৰ যেহেতু লিখিব লাগে ত্ৰিভুজৰ এবাৰ মই কলম ঠিক আছে কোণৰ সমষ্টি ধৰ্মমতে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মমতে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্মমতে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া চোৱা কি লাগে এইটো চাবা পছল এইটো ভাল ধৰা নাই বেলেগ এটা কলম কি লাগে আমাক সমান চিহ্নৰ এতিয়া বাওঁফালে কি আছে b আৰু c আছে গতিকে এই b আৰু c মই বাওঁফালে থৈ দিম b + c আৰু এইটো সোঁফালে আছে ন এইটো সোঁফালে লৈ যাম 180 ডিগ্ৰীটো অলৰেডি আছে থাকিবই কাটিব নোৱাৰো নহয় এইটো ইফালে গ'লে কি যাব -a এইখিনিলৈকে হৈ গ'ল কেলে কৰিলো গম পাইছা না কাৰণ আমাক বাওঁফালে কেইটা লাগে যিকেইটা বাওঁফালে লাগে বাওঁফালে থলো যিটো এইটো সোঁফালে লাগে সোঁফালে থলো এতিয়া কি বুলি কৈছে তাৰপিছত কি আছে ব্ৰেকেটৰ ভিতৰত b + c এইটো পালো b + c ডিভাইডেড বাই 2 অৰ্থাৎ 2 এ হৰণ কৰিব লাগিব পিছৰ লাইনটোত কুৱেশ্যনটো চাই কৰিছো দেই b + c/2 গতিকে 2 এ হৰণ কৰিম তো আমি জানো সমান চিহ্নৰ এফালে আমি যিটো কাম কৰো ইফালেও একেটা কামে কৰিব লাগে এফালে 2 এ হৰণ কৰা দ্যাট মিন্স ইফালেও আমি 2 এ হৰণ কৰিব লাগিব এই গিটা ৰাখি এনেকুৱা হ'ব 2 এ হৰণ কৰি তো পিছৰ লাইনটো কি হ'ব b + c/2 এইখিনিলৈকে পালো আগত তাক কি আছে সাইন আছে গতিকে এইটো ব্ৰেকেট এটা দি এইটো সাইনটো লৈ লওঁ সাইন তেনে এফালে এইটো হৰণ কৰিলে কি হ'ব 180 ডিগ্ৰী 2 এ হৰণ কৰিলে 90 ডিগ্ৰী বিয়োগ a 2 এ হৰণ কৰিলে a/2 হ'বনে এইটো আৰু যেহেতু সাইনটো লৈ ললো বাওঁফালে হৰণো কৰিলো সাইনো ললো ইয়াতো হৰণো কৰিছো গতিকে সাইন ল'ব লাগিব এফালেও সাইন ল'ব লাগিব দুইফালে একেটা কাম কৰিব লাগিব এইটো বুজি পাইছা তোমালোকে এনেকৈ আমি এনেকৈ কৰিব পাৰোঁ ক'ৰবাত এনেকৈ যদি থাকে আমি দেখিছোঁ ভগ্নাংশ বিয়োগৰ ক্ষেত্ৰত আমি এইটো এনেকৈ লিখিব পাৰোঁ 5/2 - 3/2 এনেকৈ আমি ভাঙি কিনে লিখিব পাৰোঁ সেই কামটো মই কৰিলোঁ 180 ডিগ্ৰী 2 এ হৰণ কৰিলোঁ 90 পালোঁ বিয়োগ a/2 এইটো ঠিক আছে মই মোহাই দিছোঁ এতিয়া চোৱা পিছৰ লাইনটো কি হৈ যাব ইয়াত নুজুৰিব মোৰ স্ক্ৰীনত নাহি বাদ কৰি দিছোঁ তো এইটো আমাৰ হৈ গ'ল এই পাৰ্টটো আহি গ'লতো আমি এনেকৈ থৈ দিম আৰু শেষলৈকে এইটো আমাৰ একো চেঞ্জ কৰিবলৈ কোৱা নাই সাইন b + c/2 নিচিনাকৈ হৈ থাকিব লাগে এনেকৈ হৈ থাকিব এতিয়া এইটো কি হ'ল বাৰু সোঁফালৰটো
90 ডিগ্ৰীৰ পৰা যিকোনো এটা সূক্ষ্ম কোণ হয়নে সূক্ষ্ম কোণ বিয়োগ কৰিলে কি হয় সাইনৰ অনুপাতটো কি হৈ যায় cos হৈ যায় গতিকে সাইনটো কি হৈ যাব cos এইটো cos আহি গ'ল এইটো cos আহি গ'ল cos হৈ যায় আৰু এই কোণটো আমি লগত লিখি দিব লাগে মনত পৰিছে নে এই যে আমি যে কৰিছিলো এনেকুৱাবিলাক sin 90 ডিগ্ৰী মাইনাস a এটো কি হৈ যায় ইকুৱেল টু সাইনটো কি হৈ যায় 90 ডিগ্ৰীৰ পৰা উঠতে বিয়োগ কৰাৰ লগে লগে সাইনটো কি হৈ যায় cos a এই সূক্ষ্মকোণটো লিখি দিব লাগে এটা এই টো জায়গাতে কি আছে a/2 আছে মানে গম পাইছা না বুলে 60 ডিগ্ৰী নাই 60 ডিগ্ৰী/2 মানে 30 ডিগ্ৰী আছে কথাটো হেতু গতিকে আমি কেনেকৈ লিখিম এটো তো সাইনটো কি হৈ গ'ল cos হৈ গ'ল আৰু a/2 লগত লিখি দিলো হেতু দেখাব লাগে হয় না দেখুৱা আছে দেখুৱা হ'ল আমি হেকত এনেকৈ পৰীক্ষাত লিখি দিলে হৈ গ'ল ঠিক আছে 6 নম্বৰটো ইয়াতে হে কৈছো Question number 7 to দিছে sin 67 degree plus cos 75 degree 0 degree আৰু 45 degree মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা মানে এইটা 45 degree কৈ ডাঙৰ হৈ আছে 67 0 degree কৈ ডাঙৰ হৈ আছে এটো ডাঙৰ হৈ আছে ঠিক এইটা সৰু কৰিব লাগে এই কোণকিটাক 67 টো আৰু 75 টো সৰু কৰিব লাগে আৰু কিমান সৰু কৰিব লাগে যাতে হিমত 0 degree কৈ ডাঙৰ হয় কিন্তু 45 degree কৈ সৰু হয় তো একেবাৰে সহজ তো আমি পৰীক্ষাত কি কৰিম sin 67 cos 75 তো যেহেতু এইটা সূক্ষ্ম কোণ হয় তো ইয়াক আমি কি কৰিম 90 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰিলে আমি আৰু এটা সূক্ষ্ম কোণ পাম হয় না তো 67 ৰ পুৰ কোণটো কি হ'ব আমি এনেকৈ লিখিব পাৰিম 67 টো 90 ডিগ্ৰী মাইনাস কিমান হ'ব 23 ডিগ্ৰী হয় না পাৰিম কাৰণ 23 ডিগ্ৰী আৰু 67 ডিগ্ৰী যোগ কৰিলে কিমান হয় 90 ডিগ্ৰী দ্যাট মিন্স তেনেহলে 67 ডিগ্ৰী ইকুৱেল টু কি হ'ব 23 যদি মই ইফালে লৈ যাও মাইনাস হৈ যাব 90 ডিগ্ৰী মাইনাস 23 ডিগ্ৰী এইটো চা ঠিক 67 ৰ জায়গাত কি লিখিম 90 ডিগ্ৰী মাইনাস 23 লিখিব পাৰিম এইটো লিখিলো ঠিক হেদৰে 75 ডিগ্ৰীৰ জায়গাত কেনেকৈ লিখিম হাই কি লিখিম 90 ডিগ্ৰী মাইনাস 15 ডিগ্ৰী পাৰিমনে একেটা কথা ইয়াৰ নিচিনা 75 ডিগ্ৰী আৰু 15 ডিগ্ৰী যোগ কৰিলে কিমান হয় 90 গতিকে 75 টুক মই 15 ডিগ্ৰীত মই প্ৰকাশ কৰিব পাৰিম কেনেকৈ 90 ডিগ্ৰী পৰা বিয়োগ কৰিব লাগিব তেতিয়া কি হ'ব চোৱা এতিয়া এই কোণ দুটা এই আমাৰ শৰ্তমতে হৈ গ'ল 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ল 45 তকৈ সৰু হ'ল ইহঁতৰ মাজত থাকিব লাগে তো মাজত আছে তো সাইনটো কি হৈ যাব 90 ডিগ্ৰীৰ পৰা এটা সূক্ষ্ম কোণ বিয়োগ কৰিলে এই সাইনৰ অনুপাতটো কি হৈ যায় cos আৰু 20 ডিগ্ৰীটো আমি লগত লিখি দিব লাগে প্লাস আছে প্লাস দিলো cosৰ ক্ষেত্ৰত 90 ডিগ্ৰীৰ পৰা এটা সূক্ষ্ম কোণ বিয়োগ কৰিলে cosটো কি হৈ যায় sin হৈ যায় আৰু 15 ডিগ্ৰীটো সূক্ষ্ম কোণ আমি লিখিলো হলো আনসারটো আমি যদি ইয়াৰ নিচিনা হজাই দি লিখো সাইনটো আগত লিখিবলৈ হলে সাইন কাৰণ যোগটো ক্ৰম বিনিময় হয় sin 15 ডিগ্ৰী প্লাস cos 23 ডিগ্ৰী এটো আমাৰ আনসার ইয়াত কি হৈছিল সাইনৰ কোণটো আৰু cosৰ সূক্ষ্ম কোণটো এই 45 আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ আছিল তো আমাক কৈছিল হিহঁতৰ মাজত থকাকৈ লিখিব লাগে মানে এটো ভ্যালু যেটো ওলাব ইয়াৰ ভ্যালু একেটাই ওলাব ঠিক আছে গতিকে আমি এটো মাজত লিখিলো 15 আৰু 23 কৈ পেলালো 67 টো 15 কৈ পেলালো 75 টো 23 কৰি দিলো আৰু ইহত এই শৰ্তটো স্যাটিসফাই কৰিছে ঠিক আছে এটো আছিল 7 নম্বৰ 8 নম্বৰটো দিছে এই কোৱেশ্চনটো তো এই 8 নম্বৰ কোৱেশ্চনটো আমি কৰিবা 3 4 5 এইটা নিচিনা একে আৰু আমি গম পাইছা দেখি পিনি তো আমি কি লিখিম পৰীক্ষাত দিয়া আছে sec 5 theta is equal to cosec theta minus 36 degree যেতিয়া এনেকুৱা হ'ব দুইফালে বেলেগ বেলেগ ত্ৰিকোণমিতিক অনুপাত থাকিব কিন্তু পুৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ ক্ষেত্ৰত ইহত দুটাৰ মাজত ৰিলেচন আছে তেতিয়া তোমালোকে বাওঁফালৰ যেটো তোমালোক দিব কোণ সূক্ষ্ম কোণ হেতু তোমালোকে হলে 90 ডিগ্ৰী বা বিয়োগ কৰিবা অৰ্থাৎ কি হ'ব এটো আমি কেনেকৈ লিখিম cosec sec টু cosec কৰি পেলাম আৰু 90 ডিগ্ৰী মাইনাস 5 থিটা এনেকৈ আমি লিখিব পাৰিম হয়নে আৰু ইফালে একো নকৰিবা cosec সোঁফালৰ পাৰ্টটো একো নকৰিবা এতিয়া এটো হৈ গ'ল দ্যাট মিন্স দুইফালে যেটো cosec হৈ গ'ল এটো লগত এটো সমান হ'ব লাগিব এই পাৰ্টটো অৰ্থাৎ 90 ডিগ্ৰীৰ পৰা 5 থিটা বিয়োগ কৰিলে যিমান হ'ব থিটাৰ পৰা 36 ডিগ্ৰী বিয়োগ কৰিলে একেটাই হ'ব তো -5 থিটা মাইনাস থিটা এখিনি চাই গম পাইছে আৰু মই বিশেষ কোৱা নাই 36 ডিগ্ৰী 90 ডিগ্ৰীটো এফালে আনিলো ইমান হ'ল তো এটো -6 থিটা হ'ল এফালে হৈ গ'ল 9 3 12 126 ডিগ্ৰী বিয়োগ চিন গুচি গ'ল এতেকে থিটা হৈ গ'ল 126 ডিভাইডেড বাই 6 6 দুগুণ 12 21 ডিগ্ৰী তেনেহলে থিটাৰ ভ্যালু কিমান পালো আমি 21 ডিগ্ৰী এটো আমাৰ আনসার ঠিক আছে এটো হৈ গ'ল 8 নম্বৰৰ 1 টো 8 নম্বৰৰ 2 টো দিছে
যদি sin a equal to cos 33 ডিগ্ৰী য'ত a টো লেছ দেন 90 ডিগ্ৰী অৰ্থাৎ a টো সূক্ষ্ম কোণ তেনেহ'লে a এৰ ভ্যালু কিমান হ'ব লাগিব তো এইখিনি লিখা আছে দিয়া আছে আগৰ অংকটো দিয়া আছে একে ধৰণে আছে আমি যিমান কৰি আছো এতিয়ালৈকে sin a equal to মই ক'লো ন sin থাকিলে কি দিব লগত cos দিব কোনটো চেঞ্জ কৰি আমি বাওঁফালে থকাটো ঠিক আছে sin এটো মই কেনেকৈ লিখিব পাৰিম cos টো লিখি 90 ডিগ্ৰীৰ পৰা a টো বিয়োগ এটো is equal to a cos টো সোঁফালৰ cos টো একো চেঞ্জ নকৰো এতিয়া দুইফালে cos cos হৈ গ'লে এটা কেনসেল হৈ গ'ল cos গিটা থাকিলে আকৌ 90 ডিগ্ৰী মাইনাস a equal to 33 তো মাইনাস a equal to তেনেহ'লে 33 মাইনাস 90 ডিগ্ৰী এটো খাবলৈ নোপোৱা শূন্য হৈ গ'ল তো মাইনাস a equal to কিমান হ'ব এটো এটো হ'ব 57 ডিগ্ৰী মাইনাস হয়নে তো a গুচি গ'ল তেনেহ'লে a equal to কিমান হৈ গ'ল 57 ডিগ্ৰী এটোৱে আমাৰ আনসাৰটো কিমান 57 দেই 57 এটো আসলে 8 নম্বৰ 2 8 নম্বৰ 3 টো এটো দিয়া আছে এটো কৈছে 2a2 a2 সূক্ষ্ম কোণ আৰু a এৰ ভ্যালুটো দিব লাগে এই গোটেইখিনি কেতে তোমালোকৰ এই 3 4 5 তাৰ পিছত 8 নম্বৰৰ গোটেইটা একদম একে আৰু উদাহৰণটো কেইটামান অংক আছে হিটা তোমালোকে চাবা পৰীক্ষাত কিন্তু আহিবই ইয়াৰ পৰা এটা কোৱেশ্চন আহিবই তো ইয়াতো আমি কি লিখিম আৰু যেনেকৈ আমি লিখি আহিছো দিয়া আছে যে কি দিয়া আছে sin 2a sin থাকিলে লগত কি থাকিব cos থাকিব cos a plus 15 তো আমি বাওঁফালে থকা sin টো কেনেকৈ লিখিম cos কৰি লিখিলে 90 ডিগ্ৰীৰ পৰা এটো বিয়োগ কৰি দিলে হৈ গ'ল এটো হয় না তেতিয়া দুইফালে cos হৈ গ'ল যে cos দুইফালে হোৱাৰ লগে লগে cos গিটা কেনসেল মানে that means 90 ডিগ্ৰী minus 2a should be equal to a plus 15 তো 2 minus 2a a টো ইফালে দিলে minus a ইফালে 15 ডিগ্ৰীটো আছে minus 90 ডিগ্ৰীটো ইফালে লৈ গ'ল minus হৈ গ'ল minus 2a minus a minus 3a ইফালে হৈ গ'ল minus 75 ডিগ্ৰী তো minus a কেনসেল হৈ গ'ল a equal to হৈ গ'ল 75 ডিগ্ৰী divided by 3 তিনি কৰিলে কিমান হ'ব 25 ডিগ্ৰী এটোৱে আনসাৰ 25 ডিগ্ৰী এই ভ্যালুটো কিমান হ'ব লাগিব 25 ডিগ্ৰী হ'ব লাগিব তো 8 নম্বৰ 3 টো হৈ গ'ল এক্সাৰসাইজ 8.3 একেবাৰে শেষৰটো অংকলৈ গৈছো 8 নম্বৰৰ 4 টো একে ধৰণে আমি কৰিম এটো দিয়া আছে উলিয়াব লাগে x ৰ ভ্যালু ঠিক আছে তো আমি ইয়াত আমি কি লিখিম দিয়া আছে sin 3x plus 10 ঠিক আছে মানে x টো এটা কি তোমালোকৰ ডিগ্ৰী আছে এইবিলাক x টো ডিগ্ৰী হয় ঠিক আছে x টো ডিগ্ৰী আৰু এইবিলাক এটো 10 টো ডিগ্ৰী আছে 4 ডিগ্ৰী থাকিব লাগিছিল ডিগ্ৰী সিম্বলটো 24 ডিগ্ৰী মানে x টো এটা সূক্ষ্ম কোণ হ'ব ঠিক আছে যেহেতু আগত ত্ৰিকোণমিতিক অনুপাত আছে গতিকে এইবিলাক কোণ মানে গোটেইটো এটা কোণ এটা কোণ ঠিক আছে sin 3x plus 10 দিয়া আছে is equal to cos x plus 24 তো কোনবা এটা কৰিলে হল আমি এটো কৰো বাফলটো তো sin টো আমি cos কৰি দিম cos কৰি দিয়াৰ লগে লগে কেনেকৈ লিখিব লাগিব 90 ডিগ্ৰী minus 3x plus 10 এটো 90 আমি ডিগ্ৰীটো নিলিখো কেলে নিলিখো কাৰণ এইবিলাকৰ ডিগ্ৰীটো দিয়া নাই কিতাপত x ৰ ওপৰৰ ডিগ্ৰী সিম্বলটো নাই 10 ৰ ওপৰৰ ডিগ্ৰী সিম্বল নাই গৰি নিলিখো জাস্ট আমি 90 ডিগ্ৰী এনেকৈ লিখিলে এতিয়া হৈ যাব ঠিক আছে আসলে লিখিব লাগে এইবোৰ তো এটো কি হ'ব cos এটো আমি একো চেঞ্জ নকৰো আগৰ যেনেকৈ কৰিছিলো ৰাইট হ্যান্ড সাইডটো একো চেঞ্জ নকৰো অকল লেফট হ্যান্ড সাইডটো আমি চেঞ্জ কৰিছো দুইফালে কি হৈ গ'ল cos হৈ গ'ল একে হৈ গ'ল গতিকে a টো পাৰ্ট আৰু এই পাৰ্টটো কি হ'ব সমান গতিকে আমি ক'ব পাৰো 90 ডিগ্ৰী minus 3x plus 10 এই পাৰ্টটো লগত সমান x plus 24 লগত সমান এইটো পাৰ্ট আৰু এইটো পাৰ্ট সমান হ'ব লাগিব কাৰণ এইটা তেতিয়া হ'ব মিলিব একে আছে তো অনুপাত গতিকে এইটা একে হ'লেহে ভ্যালু গিটা একে ওলাব সমান হ'ব তেতিয়া সেইটো কথা মানে তেনেহ'লে এইটো আমি মাইনাস ব্ৰেকেটটো ঠাইলে কি হ'ব -3x - a plus a পূৰণ কৰিলে -10 into x plus 24 ঠিক আছে মোৰ স্ক্ৰিনত আহি যায় তো আমি -3x এই x ইফালে হ'ব -x আৰু ইফালে 24 আছে ইফালে কিমান হ'ব 90 মাইনাস ঠিক আছে ডাইৰেক্ট লৈ যাও -90 plus 10 তো আলটিমেটলি ইফালে কৈছো পিছৰ লাইনটো কি হ'ব -3x - x -4x আৰু ইফালে কিমান হ'ব 24 যোগ 10 34 বিয়োগ 90 কিমান হ'ব তেনেহ'লে 56 56 হ'ব হয়নে 56 তো মাইনাস গুচি গ'ল এটাকে x equal to 56/4 আনসাৰটো কিমান হ'ব 16 4 সেকেন্ড 16 14
এটাকে এক্সৰ ভেলু কিমান 14 ঠিক আছে এনেকৈ তোমালোকে অংকটো কৰিব লাগিব তো ইয়াতে মই শেষ কৰিছোঁ এক্সাৰচাইজ 8.3